নমস্কাৰ। আমি গম পালোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী জনাই কথাতে ৰৈ নাথাকি হাতে কামে সিদিনাখন চুক্তি কৰিলে, লণ্ডন ব্ৰিটিছ মিউজিয়ামত গ'ল। আৰু এই চুক্তিয়ে এটা আশাৰ ৰেঙনি আনিছে। এই সম্পূৰ্ণ আমি নিশ্চিত যে আমাৰ যি ঐতিহ্য, যিখনি বস্ত্ৰ ৰজা নৰনাৰায়ণৰ তত্বাৱধানত আৰু সেই সময়ৰ গোপাল তাঁতী আৰু বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মছুৰা দাস বুঢ়াটা, গোপাল তাঁতীৰ বুঢ়াটা, সেই গোপাল তাঁতীৰ নেতৃত্বত 12 ঘৰ মৰলে 6 মাহৰ ভিতৰতে 120 হাত দীঘল, 60 হাত বহল এই বস্ত্ৰখন বৈ উলিয়াইছিল। আৰু নাৱেৰে সেইখন কোচ ৰজা নৰনাৰায়ণ ৰাজসভালৈ লৈ যোৱা হৈছিল। এই যি বয়নশিল্প, এই বয়নশিল্পৰ যিটো ঐতিহ্য আজি অসমবাসীয়ে ইমানদিনে বঞ্চিত হৈছিল। বহু চৰকাৰ গ'ল, ব্ৰহ্মপুত্ৰৰে বহুত নদীৰ বহুত পানী বাগৰি গ'ল, কিন্তু আজিলৈকে এই পদক্ষেপটো লোৱা নাছিল। গতিকে মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ এই নিঃসন্দেহে প্ৰশংসনীয়। কাৰণ যাৰ নেতৃত্বত যিখিনি অন্ততঃ গুৰুজনাই দি থৈ যোৱা যিখিনি অৱদান, সেই অৱদানখিনিক যে সমগ্ৰ অসমবাসীৰ মাজত তেওঁ উলিয়াই আনিব বিচাৰিছে, এই যিটো চিন্তা, এই চিন্তা নিশ্চিতভাৱে তেওঁ সকলোৰে প্ৰশংসাৰ পাত্ৰ। আৰু ভগৱানক আমিও প্ৰাৰ্থনা কৰিছোঁ যে তাৰাক যাতে সুস্থ শৰীৰ ৰাখে। আৰু এই যি কামফেৰা, এই কামফেৰা আচলতে সমগ্ৰ অসম বা এটা ঐতিহ্যৰ প্ৰতি সন্মান জনাই আহিব। আৰু আমি আশা কৰোঁ সমগ্ৰ অসমবাসীয়ে যাতে এইখন চাব পাৰে। আৰু যিবিলাক ব্যৱস্থা লোৱা বুলি শুনিছোঁ যে যাৰ কাৰণে এটা মিউজিয়ামো তৈয়াৰ কৰা হ'ব। গতিকে এই সমস্ত কামখিনি আচলতে সকলো ফালৰ পৰাই মুখ্যমন্ত্ৰীৰ বিচক্ষণতাৰ পৰিচয় আমি পাইছোঁ। অকল বিচক্ষণতা, জাতিপ্ৰেম, মাটিপ্ৰেম আৰু বিশেষকৈ ঐতিহ্যপ্ৰেম যিটো, সেই ঐতিহ্য জীয়াই ৰখাৰ কাৰণে তেখেতে যি পদক্ষেপ লৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ভৰি ভৰি প্ৰশংসা কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।